আৰু এটা বিস্তৃত খবৰ কৰোনা পজিটিভ মানে চিকিৎসালয়ৰ বিছনা নহয় কৰোনা পজিটিভ হলেও থাকিব পাৰিব ঘৰত আইসিএমআৰে জাৰি কৰিছে এই নতুন নিৰ্দেশনা অৱশ্যে ইয়াৰ বাবে মানিব লাগিব কঠোৰ হোম কোৱাৰেণ্টাইন কৰোনা পজিটিভ মানে চিকিৎসালয়ৰ বিছনা নহয় কৰোনা পজিটিভ হলেও থাকিব পাৰিব ঘৰতে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ নতুন নিৰ্দেশনা দেশত ভয়াবহ হাৰত বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত সৰ্বাধিক 24,000 লোক আক্ৰান্ত হৈছে 1 জুনৰ পৰা আজিৰ তাৰিখলৈকে প্ৰায় 5 লাখ লোক আক্ৰান্ত হৈছে সমগ্ৰ দেশত বৃহৎ সংখ্যক লোক কৰোনাত আক্ৰান্ত হোৱাৰ লগে লগে তীব্ৰ নাটনি হৈছে চিকিৎসালয়ৰ বিছনাৰ ইয়াৰ বিপৰীতে দেশত কোভিড-19 পজিটিভ ধৰা পৰা অধিকাংশ লোকৰে নাই কোনো লক্ষণ সেইবাবে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ অনুমোদন সাপেক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰে পৰা লক্ষণহীন কৰোনা পজিটিভ ৰোগী ভৰ্তি হ'ব নালাগে চিকিৎসালয়ত লক্ষণহীন ৰোগী থাকিব লাগিব কঠোৰ হোম কোৱাৰেণ্টাইনত অৱশ্যে সকলো ৰোগীৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয় এই নিৰ্দেশনা জটিল ৰোগত আক্ৰান্ত লোকৰ দেহত কৰোনাৰ লক্ষণ নাথাকিলেও ভৰ্তি হ'ব লাগিব চিকিৎসালয়ত HIV অংগ সংৰোপণ কৰা লোক কৰ্কট ৰোগী হ'ব নোৱাৰিব হোম কোৱাৰেণ্টাইন একেদৰে 60 বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবেও প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা অৱশ্যে কৰোনাত আক্ৰান্তসকল হোম কোৱাৰেণ্টাইনত থাকিব পাৰে নে নোৱাৰে হেয়া চিকিৎসকে পৰীক্ষা কৰাৰ অন্ততহে নিৰ্ণয় কৰা হ'ব যদি 3 দিনে জ্বৰ আদি লক্ষণ নাথাকে তেন্তে 10 দিনৰ পিছতে হোম কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰা হ'ব ৰোগীক হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ এগৰাকী পৰিচৰ্যাকাৰী থকাটো বাধ্যতামূলক এই পৰিচৰ্যাকাৰী গৰাকীৰ লগত চিকিৎসালয়ৰ 24 ঘণ্টাই থাকিব লাগিব যোগাযোগ পৰিচৰ্যাকাৰী গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাব লাগিব হাইড্ৰক্সিক্লৰোকুইন ঔষধ হোম কোৱাৰেণ্টাইনত থকা লোকৰ আৰোগ্য সেতু এপ 24 ঘণ্টাই সক্ৰিয় থকা বাধ্যতামূলক লগতে ৰোগী গৰাকীয়ে স্বেচ্ছাই হোম কোৱাৰেণ্টাইনত থকা বুলি লিখিতভাৱে দিব লাগিব আনহাতে হোম কোৱাৰেণ্টাইনত থকা ৰোগীৰ পৰিয়ালৰ সদস্যৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকৰে স্বাস্থ্য বিভাগৰ প্ৰটকল অনুসৰি স্বাব পৰীক্ষাৰ লগতে সম্পূৰ্ণ নিৰীক্ষণত ৰাখিব লাগিব সংশ্লিষ্ট অঞ্চলৰ স্বাস্থ্য বিভাগে আইসিএমআৰৰ এই নতুন গাইডলাইনে চিকিৎসালয়লৈ যাব নিবিচৰা কৰোনা আক্ৰান্তক দিব সকাহ কিন্তু তেনেলোকে ঘৰত কিমান সতৰ্কতা অৱলম্বন কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আৰোগ্য হোৱা নোহোৱাৰ প্ৰসংগটো নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট হটবেটত পৰিণত হৈছে মহানগৰী গুৱাহাটী মহামাৰী কৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন জনসাধাৰণৰ সমান্তৰালকৈ কৰোনাৰ গ্ৰাহত পৰিছে এতিয়া জৰুৰী সেৱাত নিয়োজিত সকলো কি চিকিৎসক কি স্বাস্থ্যকৰ্মী কি আৰক্ষী কি চৰকাৰী কৰ্মচাৰী কাকুৱে ৰেহাই দিয়া নাই কৰোনাই গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা শনিবাৰে গুৱাহাটীত 777 জন কৰোনাত আক্ৰান্ত গুৱাহাটীত মুঠ আক্ৰান্তৰ সংখ্যা 3254 জনলৈ বৃদ্ধি ইয়াৰ ভিতৰত জৰুৰীকালীন সেৱাত নিয়োজিতসকলৰ একাংশৰো আহিছে পজিটিভ ফলাফল মহামাৰী কৰোনাৰ সময়ত মানৱ সেৱা আগবঢ়াই কৰোনাত আক্ৰান্ত হৈছে চিকিৎসক স্বাস্থ্যকৰ্মী একেদৰে জৰুৰী সেৱাত নিয়োজিত আন লোকসকলো হৈছে এতিয়া কৰোনাত আক্ৰান্ত চিকিৎসক স্বাস্থ্যকৰ্মীৰ পিছত কেৱল গুৱাহাটীতে কৰোনাত আক্ৰান্ত শতাধিক আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ৰ দুগৰাকী হৈছে আক্ৰান্ত হৈছে জনতা ভৱনৰ কৰ্মচাৰীও ৰাজভৱনতো কৰ্মচাৰী আক্ৰান্ত হৈছে কৰোনাত মহামাৰী কৰোনাত আক্ৰান্ত সাংবাদিকো আনকি জনপ্ৰতিনিধিয়েও ৰক্ষা পোৱা নাই কৰোনাৰ পৰা ইমানৰ পাছতো নিজৰ দায়িত্বৰ পৰা পিছহুঁহকি অহা নাই কোনেও মহামাৰী কৰোনাত আক্ৰান্ত হ'ব বুলি জানিও নিজৰ দায়িত্ব পালন কৰি গৈছে চিকিৎসক নাৰ্ছ আৰক্ষী সংবাদকৰ্মীকে ধৰি এনে বহুজনে আৰু তাৰ মাজতে এতিয়া তেওঁলোকো আক্ৰান্ত হৈছে কৰোনাত সেয়ে এই বীৰসমূহক বাৰে বাৰে আমাৰ ফালৰ পৰা সালিউট কেমেৰা পাৰ্সন বিপ্লৱ পালৰ সহযোগত কুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট
ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰোনাৰ গণসংক্ৰমণ লক্ষণহীন লোকৰ শৰীৰতো থিতাপি লৈছে মহামাৰী কৰোনাই গাঁৱে চহৰে এতিয়া বিয়পিছে আতংক ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰোনাৰ গণসংক্ৰমণ লক্ষণহীন লোকৰ শৰীৰতো কৰোনাৰ বাহ গাঁৱে চহৰে আতংক লকডাউনত স্থবিৰ জনজীৱন কেৱল গুৱাহাটী মহানগৰীয়ে নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণ শিশুৰ পৰা বৃদ্ধলৈ চিকিৎসকৰ পৰা আৰক্ষীলৈ সাফাই কৰ্মীৰ পৰা চৰকাৰী কৰ্মচাৰীলৈ আনকি সংবাদকৰ্মীও আক্ৰান্ত হৈছে কৰোনাত কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ দৈনিক মহানগৰীৰ বাহিৰত 2 পৰা 3 শতাধিক লোক আক্ৰান্ত হৈছে কৰোনাত চিৰাঙত চিকিৎসক সাফাই কৰ্মীৰ গাত কৰোনা পজিটিভ সাধাৰণ ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজলগাঁও অসামৰিক চিকিৎসালয় এতিয়ালৈকে চিৰাঙত মুঠ আক্ৰান্তৰ সংখ্যা 59 জন মংগলদৈত কৰোনা পজিটিভ এগৰাকী নাৰ্ছৰ সংস্পৰ্শলৈ অহা 5 জনৰ কৰোনা পজিটিভ প্ৰশাসনে ইতিমধ্যে ব্লক চক কুঁৱৰপাৰাকে ধৰি কেইবাটাও অঞ্চল কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে গণসংক্ৰমণৰ আশংকাত তলাবন্ধৰ দিনটোত মংগলদৈ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জীৱন সিলে মংগলদৈ চহৰৰ ব্যস্ত এলেকা চেনিটাইজ কৰে ৰঙিয়াত পুনৰ আন এজন যুৱক কোভিড-19ত আক্ৰান্ত 28 জুনৰ পৰা নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজনৰ ঘৰখনৰ লগতে তেওঁৰ সংস্পৰ্শত অহা প্ৰতিবেশী দুটা পৰিয়ালকো কোৱাৰেণ্টাইন কৰিছে প্ৰশাসনে 30 জুনত নলবাৰীৰ 9 জনকৈ লোকৰ দেহত কৰোনা পজিটিভ ধৰা পৰাৰ পিছতে নলবাৰী জিলাৰ বৰনদীৰ পুৰোহিত আৰু গণেশ দেৱালয় চুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নিষিদ্ধ এলেকা হিচাপে চিহ্নিত কৰিছে ইফালে শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ পৌৰসভা আৰু নগৰ এলেকাত হৈছে দুদিনীয়া লকডাউন সাপ্তাহিক লকডাউনৰ দ্বিতীয় দিনাৰ এই দৃশ্য ধুবুৰীৰ জিলাখনৰ গৌৰীপুৰ নগৰৰ বজাৰ অঞ্চলটোৰ মূল পথত বিগত প্ৰায় 3 সপ্তাহ পূৰ্বে এটি শিশু কৰোনা আক্ৰান্ত হৈছিল আৰু তাৰ পিছৰ পৰাই অঞ্চলটো হৈ আছে নিষিদ্ধ এলেকা সাপ্তাহিক লকডাউনৰ দ্বিতীয় দিনাও গোৱালপাৰা চহৰৰ পৌৰসভা এলেকাসমূহত বন্ধ দোকান পোহাৰ যান বাহনৰ চলাচল গহপুৰতো সৰ্বাত্মক ৰূপত পালন কৰা হৈছে সাপ্তাহিক লকডাউন ইফালে সাপ্তাহিক লকডাউনৰ মাজতে শনিবাৰে শিৱসাগৰ নগৰত পুনৰ 4 জন লোক কৰোনাত আক্ৰান্ত হয় ইয়াৰে 3 জন নগৰৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ 28 জুনত গুৱাহাটীৰ পৰা গৈছিল লোক কেইজন এটা কথা নিশ্চিত যে সকলো স্তৰৰ লোক সদা সতৰ্ক নহলে অধিক জটিল হ'ব পাৰে ৰাজ্যৰ কৰোনা পৰিস্থিতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাক লৈ লৰা ধেমালি একাংশ ৰাজনৈতিক নেতাৰ চৰকাৰী নীতি নিৰ্দেশনালৈ ভেঙু চালি খুদ জনপ্ৰতিনিধিৰ মাস্ক নিপিন্ধাকৈ দলীয় সভাত অংশ ললে মন্ত্ৰী চন্দন ব্ৰহ্মই স্বাস্থ্যমন্ত্ৰীৰ কাষতে মাস্ক নিপিন্ধাকৈ থাকিল বিধায়ক ৰেকিবুদ্দিন আহমেদ কঠোৰ লকডাউন ভংগ কৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঘূৰিয়াই কৰিলে কৰোনা লীলা সাধাৰণ লোকে কৰিলে ধৰি বান্ধি কিলা ৰাজনৈতিক নেতাৰ কৰোনা সংক্ৰমণ নহয় শুনি নিশ্চয় আচৰিত হৈছে কিন্তু এই সমূহ দৃশ্যই যেন তাকেই বুজাইছে যি সময়ত কৰোনাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাসমূহ অমান্য কৰাৰ বাবে ৰাজপথত খেদি খেদি প্ৰহাৰ কৰা হৈছে সাধাৰণ নাগৰিকক তেনে সময়ত কিন্তু একাংশ জনপ্ৰতিনিধিয়ে কোভিড-19ৰ সতৰ্কতামূলক ব্যৱস্থা কৰিছে চৰম ভেঙুচালি প্ৰথমে দেখুৱাও দেওবাৰৰ এক দৃশ্য এইগৰাকী চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী চন্দন ব্ৰহ্ম বিটিএডিত কৰোনাৰ ভয়াৱহতাৰ বাবে নিৰ্বাচন পিছুৱালেও ৰাজনৈতিক দলসমূহৰ মাজত অব্যাহত আছে প্ৰচাৰ তেনে এক দলীয় সভাতে মাস্ক নিপিন্ধাকৈ অংশগ্ৰহণ কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই মন্ত্ৰীৰ লগত দায়িত্বত বহি থকা কেইবাজনৰো মুখত নাই মাস্ক আনকি সভাত নাই সামাজিক দূৰত্বৰ কোনো ব্যৱস্থা কাজলগাঁৱৰ বিপিএফ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এই দলীয় সভাত 2 শতাধিক লোকে বিপিএফত যোগদান কৰে কিন্তু মন্ত্ৰী ব্ৰহ্মৰ লগতে সভাত অংশগ্ৰহণকাৰী বহুতৰে নাই মাস্ক
কিন্তু ইমানৰ পাছতো মন্ত্ৰীৰ দাবী তেওঁৰ সভাত হেনো সতৰ্কতামূলক ব্যৱস্থা মানি চলা হৈছে। এইটো আমি যিমান সোশ্যাল ডিস্টেন্সিং যেটো নৰ্মছ আছে সেইটো মেইনটেইন কৰি পেলাই কৰা হৈছে। কেৱল চন্দন ব্ৰহ্মইনে এতিয়া চাওক স্বাস্থ্যমন্ত্ৰীৰ নিচেই কাষতে এইগৰাকী ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। এওঁৰ মুখতো নাই কিন্তু মাস্কটো দূৰৰে কথা, এওঁলোকৰ মাজত দেখিবলৈ নাই কোনো সামাজিক দূৰত্ব। এইগৰাকী আকৌ পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। গুৱাহাটীত চলি থকা কঠোৰ লকডাউনৰ মাজতো হাংগু পাংগুক লগত লৈ বাইকত সফৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। তেওঁ উঠি যোৱা বাইকৰ চালকজনে মাস্ক পিন্ধিছে, কিন্তু গলপতা কৰিহে। সাধাৰণ লোকে নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তি বিহা আৰক্ষীয়ে এনেবোৰ ঘটনা নেদেখে। কাৰণ হল বুলিনো মেকুৰীৰ ডিঙিত টিলিঙা পিন্ধাই বা কোনে? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তে শেহতীয়া খবৰ জনাব বিচাৰিছো, জনতা ভৱনত আৰু এগৰাকী কৰ্মচাৰী কৰোণাত আক্ৰান্ত হৈছে। জনতা ভৱনৰ PWD বাজেট বিভাগৰ এগৰাকী কৰ্মচাৰী আক্ৰান্ত হৈছে। কৰোণাত আক্ৰান্ত PWD বাজেট বিভাগৰ স্বপন মণ্ডল। শনিবাৰে সচিবালয়ৰ দুগৰাকী কৰ্মচাৰী আক্ৰান্ত হৈছিল আৰু আজি পুনৰ জনতা ভৱনৰ আন এগৰাকী কৰ্মচাৰী কৰোণাত আক্ৰান্ত হৈছে। আজি আক্ৰান্ত হোৱা কৰ্মচাৰীগৰাকী জনতা ভৱনৰ PWD বাজেট বিভাগৰ। কৰোণাত আক্ৰান্ত PWD বাজেট বিভাগৰ স্বপন মণ্ডল। আৰু ইতিমধ্যে আমি জনাইছো যে শনিবাৰ দিনটোত সচিবালয়ৰ দুগৰাকী কৰ্মচাৰী কৰোণাত আক্ৰান্ত হৈছিল। আৰু কৰোণা মহামাৰীৰ সমান্তৰালভাৱে ৰাজ্যত যিহেতু অব্যাহত আছে বান বিভীষিকা, এইবাৰ জনাব বিচাৰিছো বানৰ শেহতীয়া খবৰ। চুবুৰীয়া ভূটান আৰু অৰুণাচলৰ পৰা নামি অহা পানীৰ ঢলে মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে বাক্সা আৰু ধেমাজিৰ। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত পানী কিছু কমিছে যদিও শংকামুক্ত হোৱা নাই কাজিৰঙাৰ জীৱকুল। প্ৰলয়ংকৰী বান, চৌদিশে কেৱল পানী আৰু পানী। বানৰ কোবাল সুতে উটুৱাই নিছে দলং। ঘৰ দুৱাৰ ৰাস্তা ঘাট সকলো পানীৰ তলত। চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ ধেমাজিৰ 30খনৰো অধিক গাঁৱৰ লগতে বিস্তীৰ্ণ কৃষিভূমি এতিয়া পানীৰ তলত। হঠাৎ অহা বাঢ়নী পানীয়ে বহুকেইটা ঘৰ, কেইবাটাও বাট পথৰ লগতে কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন কৰে। বানত ঘৰ দুৱাৰ বুৰিছে, লগতে পথাৰ কঠীয়া গৈছে, পথাৰ মাটি ৰুব পৰা নাই। আৰু এনেকুৱা ঢল আহে, আজিলৈকে ইমান বয়স হ'ল আমি আজিলৈকে এনেকুৱা ঢল দেখি পোৱা নাই। এই ঢলে আমাৰ অন্ততঃ 10-12খন গাঁও, উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ বিস্তৰ ক্ষতি সাধন কৰে। বাক্সাৰ তামোলপুৰৰ বহু ঠাইত বানে বিস্তৰ ক্ষতি সাধন কৰিলে বাট পথৰ। ভূটানৰ পাহাৰৰ পৰা বৈ অহা পানীয়ে সীমান্তৰ গাঁওসমূহত বিস্তৰ ধ্বংসলীলা চলায়। মহকুমাটোৰ শুকানজুলি, চাহেবটোপা, কুসুমজুলি, মাদালবাৰিকা আদি কৰি বহু গ্ৰাম্য পথ ছিঙি নিয়ে বাঢ়নী পানীয়ে। ফলত এতিয়া যাতায়াত বিচ্ছিন্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটো। বহুত চিন্তিত হৈ আছো। এই এনেকুৱা এটা অৱস্থা পৰিৱেশ আহিছে, যিটো পৰিৱেশ আমি ভাবিব পৰা নাছিলো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী কিছু কমিছে যদিও শংকামুক্ত হোৱা নাই কাজিৰঙাৰ জীৱকুল। পানী কমাৰ লগে লগে বন্য প্ৰাণীসমূহ কাৰ্বি পাহাৰৰ পৰা উভতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। বৰ্তমানলৈকে বন বিভাগৰ সূত্ৰ অনুসৰি আশ্ৰয়ৰ সন্ধানত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে তীব্ৰবেগী বাহনৰ খুন্দাত মুঠ 35টা বন্যপ্ৰাণীয়ে সাৱটিছে মৃত্যু। ইফালে বৰ্তমানেও ৰাষ্ট্ৰীয় উদ্যানখনৰ 50% এলেকা জলমগ্ন হৈ থকাৰ লগতে 32টা বন শিবিৰ আছে এতিয়াও পানীৰ তলত। ইফালে ৰাষ্ট্ৰীয় ঘাইপথত নিয়ম অমান্য কৰা সকলৰ পৰা 9,000 টকা জৰিমনা সংগ্ৰহ কৰিছে বন বিভাগে। অৱশ্যে ইয়াৰ মাজতে বন বিভাগে দিনে নিশাই প্ৰৱৰ্তন কৰা টাইম কাৰ্ড আজিৰে পৰা কেৱল নিশাহে প্ৰযোজ্য হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু যি কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল সংবাদমেলৰ য'ত তেওঁ গুৱাহাটীৰ লকডাউন সন্দৰ্ভত গুৱাহাটীবাসীয়ে লকডাউন পালন কৰিছে নাই সেই সন্দৰ্ভত তেওঁ মত ব্যক্ত কৰিছে লকডাউন স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে গুৱাহাটীবাসীয়ে তেওঁ জনাইছে কাইলৈৰ পৰা লকডাউন শিথিল কৰা হ'ব গেলামালৰ দোকান খোলা হ'ব সোমবাৰৰ পৰা শুকুৰবাৰলৈ দোকান খোলা হ'ব পুৱা 9:30 বজাৰ পৰা বিয়লি 4 বজালৈ খোলা হ'ব অপপ্ৰচাৰৰ বাবে পৰিস্থিতিৰ অৱনতি হৈছে কৰোনাক ডাঙৰ বেমাৰ নহয় বুলি অপপ্ৰচাৰ দেখুৱালে কোভিড হস্পিটালৰ ভিতৰ পৰিৱেশ তেওঁ দেখুৱালে 9 জুলাই পাছত কৰোনাৰ ৰোগী কমিব একাংশই কৰোনা যোদ্ধা সমালোচনা কৰিছে ইয়াতকৈ দুখৰ কথা একো হ'ব নোৱাৰে যিকোনো লোকৰে কৰোনা হ'ব পাৰে ভুল সকলোৰে হয় চৰকাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে যাৰ বাবে বহু ৰোগীয়ে কৰোনা টেষ্ট কৰিবলৈ ভয় কৰিছে কিছুমানে ৰাজনীতি কৰি ভাল পায় কৰোনা যোদ্ধাৰ একো তুলনা নহয় বেলেগ ৰাজ্যত এনে উদাহৰণ নাই কাম কৰি থকা সকলক সমালোচনা নকৰিব এটা ভুলে সকলো পজিটিভ ৰোগীক নিগেটিভ নুবুজাই সমালোচনা কৰিলেও ভালকৈ কাম কৰিব বেলেগ ৰাজ্যত এনে উদাহৰণ নাই প্লাজমা থেৰাপি আৰম্ভ কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ কয় যে অসমত মৃত্যুৰ হাৰ 0.13% অসমত 13 দিনৰ ৰোগীৰ সংখ্যা দুগুণ গুৱাহাটীত ডাটা এণ্ট্ৰিৰ 40টা ভুল হৈছে টেষ্ট কৰা লোকৰ 30% পজিটিভ হৈছে কোভিড পৰীক্ষাৰ দেশৰ ভিতৰত চতুৰ্থ অসম জিএমচিএছৰ আইচিইউত 25 জন ৰোগী ভৰ্তি হৈ আছে এমএমচিএছৰ আইচিইউত 5 জন ৰোগী ভৰ্তি এছএমচিএছৰ আইচিইউত 5 জন ৰোগী এএমচিএছৰ আইচিইউত আছে 2 জন ৰোগী জিএমচিএছত এজনকৈ ৰোগী কামৰূপ মহানগৰত মুঠ আক্ৰান্তৰ সংখ্যা 2741 জন গুৱাহাটীত 2741 জন এই আক্ৰান্তৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই লকডাউন কঠোৰভাৱে পালন কৰিবলৈ পুনৰবাৰ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ 7 দিন লকডাউন অব্যাহত থাকিব বুধ বা বৃহস্পতিবাৰে লকডাউনৰ পৰ্যালোচনা কৰা হ'ব কৰোনাৰ ৰিজাল্ট এতিয়াৰ পৰা নিজে চাব পাৰিব হস্পিটেল চাফ চিকুণ অপপ্ৰচাৰ ভুল নাযাবলৈ তেওঁ বাৰে বাৰে অনুৰোধ কৰে নগাঁৱত 10 দিনত 308 জন আক্ৰান্ত শোণিতপুৰত 223 জন আক্ৰান্তসকল কোৱাৰেণ্টাইনত আছিল সকলোৰে কোভিড পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনায় ৰাজ্যত ভীতিগ্ৰস্ত নহ'বলৈ আহ্বান ডক্টৰ শৰ্মাৰ চিকিৎসকসকলে প্ৰকৃত মানৱ সেৱা কৰিছে পজিটিভ ৰোগীক ঘৰত ৰখাটো অসম্ভৱ চুবুৰীয়াই এই ক্ষেত্ৰত আপত্তি কৰিব 6 পৰা 7 জন লোকক এই সুবিধা দিয়া হৈছে পজিটিভ ৰোগীক ঘৰত ৰখাটো অসম্ভৱ চুবুৰীয়াই এই ক্ষেত্ৰত যিহেতু আপত্তি কৰিব পাৰে গতিকে ঘৰত ৰাখিব পৰা নাযাব আৰু যদি ঘৰত কোনোবা থাকিব বিচাৰে তেনেহলে চুবুৰীয়াই দিব লাগিব অনুমতি ব্যক্তিগত চিকিৎসালয়ৰ ৰোগী ৰাখিব বিচৰা নাই এতিয়ালৈকে আৰু প্ৰাইম টাইম 18ত খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত আপুনি চাই আছে প্ৰাইম টাইম 18 দেওবাৰে গুৱাহাটীৰ খোল খালে গেলামালৰ পাইকাৰী দোকান মঙ্গলবাৰে খুলিব পাইকাৰী দোকান দিনৰ 12 বজাৰ পৰা সন্ধিয়া 6 বজালৈ খোলা থাকিব পাইকাৰী গেলামালৰ দোকান চৰকাৰৰ নিৰ্দেশনাৰ পিছতে দেওবাৰে গুৱাহাটীত খুলিল গেলামালৰ পাইকাৰী দোকান নিৰ্দেশনা অনুসৰি আজি আৰু কাইলৈ দিনৰ 12 বজাৰ পৰা সন্ধিয়া 6 বজালৈ খুলিব গেলামালৰ পাইকাৰী দোকান 6 জুলাইৰ পৰা 10 জুলাইলৈ পুৱা 11 বজাৰ পৰা বিয়লি 4 বজালৈ খুলিব পাৰিব অকলশৰে থকা গেলামালৰ দোকান 6 আৰু 8 জুলাইত পুৱা 8 বজাৰ পৰা দিনৰ 2 বজালৈ ঘৰে ঘৰে গৈ বিক্ৰী কৰিব পাৰিব পাচলি ফলমূল কিন্তু ফলমূল পাচলি মাছ আদি পদপথত বিক্ৰী কৰিব নোৱাৰিব এই নিৰ্দেশনাৰ পিছতে মহানগৰীত খুলিল গেলামালৰ পাইকাৰী দোকান গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত দেখা গৈছে যে ব্যৱসায়ীসকলে তেওঁলোকৰ গুদানৰ পৰা সামগ্ৰীসমূহ আনি থকা দেখিবলৈ পোৱা গৈছে আলুৰ আমি দেখিছিলোঁ যে লকডাউনৰ পূৰ্বে আলুৰ নাটনি গুৱাহাটী মহানগৰীত হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া এনেধৰণে হোলচেলাৰসকলে আলু আনি থকা দেখিবলৈ পোৱা গৈছে ট্ৰাকৰ পৰা তেওঁলোকে নমাই আছে একেদৰে আলুৰ লগতে পিয়াজো আছে পিয়াজো তেওঁলোকে ইয়াত ৰাখি থৈছে পিয়াজো তেওঁলোকে ইয়াত যোগান ধৰিব মহানগৰীত গেলামালৰ পাইকাৰী দোকান খোলাৰ পিছতে যোগান বিভাগে নিৰ্ধাৰণ কৰা মূল্যতে সামগ্ৰী বিক্ৰী কৰা হ'ব বুলি মন্তব্য ব্যৱসায়ীৰ প্ৰতি কিলো আলুত 24 টকা পিয়াজত 23 টকা নিৰ্ধাৰণ মহামাৰীৰ সময়ত মূল্য বৃদ্ধি নকৰিবলৈ আহ্বান ব্যৱসায়ীৰ আপনার গভর্নমেন্ট যোনটো রেট ফিক্স করা আছে সাপ্লাই ডিপার্টমেন্ট 24 রুপিস আলু ফিক্স করা আছে 23 রুপিস পেঁয়াজ এটো আপনি বিক্রি করেন রিটেইলার কিমানত বিক্রি করেন 30 আলু পেঁয়াজৰ বা গেলামালৰ যিটো ৰিটেইল আমাৰ হোলচেলৰ আছে সেই ৰেটতে বিক্ৰী হ'ব আৰু এতিয়া এটা কথা মেইন মোৰ পৰা এটা সন্দেশ প্ৰত্যেক ব্যাপাৰী মাখানৰ
কি আমাৰ আসামত এইটো যিটো ঘড়ী আছে এতিয়া সংকটৰ ঘড়ী সেই টাইমত ৰিকুৱেষ্ট কৰি প্ৰত্যেক বেপাৰী এটা ৰিজনেবল দাম ল'ব লাগে। এইটো আমাৰ আগৰফালে বেপাৰ চলি আছিলা সেই হিচাপত চলিব লাগে। গৰীব দুখীয়া আজি কিমান মানুহ বহি আছে খাব নাপায়। মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল। এইবাৰ মূল্য বৃদ্ধিও নহয়, কাৰণ যোগান বিভাগে ইতিমধ্যে যি দাম নিৰ্ধাৰণ কৰিছে সেই দাম মতে তেওঁলোকে বিক্ৰী কৰিব বুলি সামগ্ৰীসমূহ ইতিমধ্যে কৈছে। আৰু যি লকডাউনৰ পূৰ্বে যি অভাৱ হৈছিল সামগ্ৰীৰ, সেয়া কোনো অভাৱ এই মুহূৰ্তত বা এতিয়া নহয় বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। আগুৱাইছে পৰৱৰ্তী খবৰলৈ। ওদালগুৰিৰ দুটা স্থানত অবৈধ মাৰণাস্ত্ৰ জব্দ। ওদালগুৰিৰ 4 নম্বৰ আমজুলিত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ। আজি পুৱতি নিশা 4 বজাত জব্দ কৰা হয় মাৰণাস্ত্ৰসমূহ। অভিযানত জব্দ AK-56 দুটা, 3টা মেগজিন, 71টা 7.7 সজীৱ গুলী উদ্ধাৰ। ফেৰগাঁও SDPO নিৰ্মল ঘোষ আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমাংক হাজৰিকাৰ নেতৃত্বত অভিযান চলিছিল। আনহাতে ওদালগুৰিৰ চিন্দিজয় জংঘলৰ পৰা মাৰণাস্ত্ৰ জব্দ হৈছে। আৰক্ষী অভিযানত জব্দ হৈছে 2টা পিস্তল, 10টা সজীৱ গুলী। ওদালগুৰিৰ DSP মইনুল ইছলাম আৰু ভাৰপ্ৰাপ্ত বিষয়া পটহিয়াৰ নেতৃত্বত চলিছিল এই অভিযান। সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত কেৱল বৰাক উপত্যকাতে নহয় সমগ্ৰ অসমতে সংঘটিত হৈছে 200 কোটি টকাৰ ভয়াৱহ বৃত্তীয় কেলেংকাৰী। এই অভিযোগ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ। ভুৱা বিল দেখুৱাই 200 কোটি টকা আত্মসাৎ কৰা দোষী ব্যক্তিৰ শাস্তি বিচাৰিছে মমিনুল আৱালে। সংখ্যালঘু ছাত্ৰৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী। ভুৱা বিলেৰে আত্মসাৎ প্ৰায় 200 কোটি টকা। দুৰ্নীতিত জড়িত বিদ্যালয়ৰ পৰিদৰ্শক। এয়া আমাৰ অভিযোগ নহয়, এই ভয়ংকৰ অভিযোগ স্বয়ং বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ। আৱালৰ অভিযোগ কেৱল বৰাক উপত্যকাতে নহয় সমগ্ৰ ৰাজ্যখনতে সংঘটিত হৈছে 200 কোটি টকাৰ কেলেংকাৰী। এতিয়া হাইলাকান্দিত যিটো ঘটনা হৈছে তাত পুলিচক 6 লাখ টকাৰ উপঢৌকন দিয়া এটা কথোপকথন ভাইৰেল হৈছে। সংবাদ মাধ্যমতো এই বিষয়টো ভাইৰেল হৈছে। তাৰ পৰাই অনুমান কৰিব পাৰি ইয়াত আচলতে কোন কোন জড়িত হৈ আছে। আৰু যিকেইজন অভিযুক্ত আহিছে এইটো বিশেষ এটা ৰাজনৈতিক দলৰ ব্যক্তি, যিটো ৰাজনৈতিক দলৰ যেতিয়া চৰকাৰ আছিল সেই চৰকাৰ থকাৰ দিনৰ পৰাই এই গ্ৰুপটোৱে, এই লবিটোৱে এই দুৰ্নীতিখিনি কৰি আহি আছে। ভুৱা বিল গ্ৰহণ কৰি সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত আবণ্টিত পুঁজি আত্মসাৎ কৰিছে এটা দুষ্ট চক্ৰই। মমিনুল আৱালৰ অভিযোগ মতে 2018-19 আৰু 2019-20 বিত্তীয় বৰ্ষত সংখ্যালঘু শিক্ষাৰ্থীৰ বৃত্তিৰ ধন সমূলাংশে আত্মসাৎ কৰিছে এই চক্ৰটোৱে। ইতিমধ্যে বোৰ্ডৰ অসহায় অধ্যক্ষ মমিনুল আৱালে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু কৰিছে 17টাকৈ গোচৰ। আমি যি ইতিমধ্যে 17টা কেছ দিছোঁ, এই 17টা কেছৰ যোগেদি ইয়াত এটা দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু আমি ভাবোঁ এই যিটো ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ যিটো কেলেংকাৰীত জড়িত হোৱা যিবিলাক চক্ৰ আছে এই চক্ৰটোক আমি উৎখাত কৰিবলৈ সক্ষম হ'ম। কিন্তু কোন আছে এই বৃহৎ বৃত্তীয় কেলেংকাৰীৰ আঁৰত? চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তিৰ নাম তেওঁৰ ৰাজীৱ কুমাৰ ঝা। বিদ্যালয় পৰিদৰ্শক এইজন ৰাজীৱ ঝা। হয়, এইজন ৰাজীৱ ঝাৰ নেতৃত্বতে সংঘটিত হৈছে 200 কোটি টকাৰ কেলেংকাৰী। বিভিন্ন ঠাইত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। দুৰ্নীতিগ্ৰস্ত পৰিদৰ্শকজনে ভুৱা শিক্ষাৰ্থীৰ নামতো চলাইছে লুণ্ঠন ৰাজ। উল্লেখযোগ্য যে নতুন দিল্লীৰ পৰা প্ৰত্যক্ষভাৱে ছাত্ৰ ছাত্ৰীৰ একাউণ্টত দিয়া হয় ধন। ইফালে 200 কোটি টকাৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব হাইলাকান্দি সমষ্টিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। নিউজ 18 চেনেলৰ জৰিয়তে মই এইটো মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। মই হাইলাকান্দি ডিষ্ট্ৰিক্টত 20 কোটি কৈছিলোঁ। আমাৰ অধ্যক্ষ মমিনুল আৱাল ডাঙৰীয়াই এটা শূন্য বঢ়াই পেলাই 200 কোটি বনাই দিছে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ক'ম, তেওঁৰ তত্ত্বাৱধানত হোম মিনিষ্ট্ৰী আছে, তেওঁ এটা
ভালকৈ ইনকুৱাৰী কৰি সৰ্বপ্ৰথম মুমিনুল আউৱালক চেয়াৰমেন পদৰ পৰা পেলাব লাগে, এইটো মুখ্যমন্ত্ৰীৰ আওতাত, কিন্তু তেওঁ পাৰিলে লগে লগে পেলাব পাৰে। এইজন মুখ্যমন্ত্ৰীয়ে কিহৰ কাৰণে মুমিনুল আউৱাল ডাঙৰীয়াক মধ্যকপাত দিছে? এই মুছলমান মানুহৰ এই পইচা মাৰি খাবৰ কাৰণে এতিয়া 20 কোটিতকৈ 200 কোটি কেনেকৈ হ'ল? গোটেই অসমক লুটি পেলাইছে নেকি? আদহীয়া লোকৰ একাউণ্টতো ছাত্ৰবৃত্তিৰ ধন সোমোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই জালিয়াতিত জড়িত আছে স্কুল পৰিদৰ্শক ৰাজীৱ ঝা। ৰাজীৱক সহযোগ একাংশ বেংক বিষয়াৰ। ইফালে দুৰ্নীতিৰ ভয়াৱহতা উপলব্ধি কৰি কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিৰ সৈতে আলোচনা কৰিছে মমিনুল আৱালে। আমি ভাবোঁ এই যিটো ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ যিটো কেলেংকাৰীত জড়িত হোৱা যিবিলাক চক্ৰ আছে, এই চক্ৰটোক আমি উৎখাত কৰিবলৈ সক্ষম হ'ম। স্বয়ং সংখ্যালঘু উন্নয়নৰ অধ্যক্ষ মমিনুল আৱালৰ এই বিস্ফোৰক অভিযোগৰ পাছত কি পদক্ষেপ ল'ব ঊৰ্ধ্বতন কৰ্তৃপক্ষই? তদন্তৰ ব্যৱস্থা কৰিবনে মুখ্যমন্ত্ৰী সোণোৱালে? দৰিদ্ৰ শিক্ষাৰ্থীৰ ধন আত্মসাত কৰা ৰাজীৱ ঝা আৰু বেংক বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'বনে ব্যৱস্থা? কেৰাপাৰ্চন হিতেশ ডেকাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী দৰিদ্ৰ যুৱতীক চাকৰিত মক্কেল কৰি সৰ্বনাশ কৰিলে নলবাৰীৰ প্ৰাক্তন ছাত্ৰ নেতাই। এবাৰকৈ যুৱতীক ছবাৰ গৰ্ভপাত কৰোৱাৰ পাছত সম্প্ৰতি পলাতক প্ৰাক্তন ছাত্ৰ নেতা মৃদুল ডেকা। প্ৰেম, প্ৰতাৰণা আৰু পলায়ন, নিৰ্লজ্জ কাহিনীৰ আঁৰত প্ৰাক্তন ছাত্ৰ নেতা। নাম মৃদুল ডেকা। নলবাৰীত ঘৰ মৃদুলৰ। 2013 চনত মৃদুল ডেকাৰ মালিকানাধীন ব্ৰাইট অফছেট প্ৰেছত কৰ্মচাৰী হিচাপে যোগদান কৰাৰ পাছতেই সৰ্বনাশ হ'ল যুৱতীৰ। প্ৰাক্তন ছাত্ৰ নেতা মৃদুল ডেকাই যুৱতীৰ ওপৰত আৰম্ভ কৰিলে যৌন নিৰ্যাতন। মৃদুল ডেকাই বিয়াৰ প্ৰলোভনেৰে অভিসাৰত লিপ্ত হোৱাৰ বাবে এতিয়ালৈ 5 বাৰ গৰ্ভপাত কৰাব লগা হৈছে দুৰ্ভগীয়া যুৱতীয়ে। তেখেতে কৈছে যে মোৰ পত্নীটো শাৰীৰিকভাৱে অসুস্থ, বেমাৰো হৈ আছে, গতিকে মই এটা বিয়া কৰাবই লাগিব। মই তেতিয়া কৈছোঁ তেখেতক চোৱাৰ কাৰণে মোক বিয়া কৰাব। নহয়, তোমাৰ লাইনত তোমাক থম, তেওঁৰ লাইনত তেওঁক থম। যেতিয়া আমাৰ শাৰীৰিক সম্পৰ্ক হৈ ডক্তৰৰ চিকিৎসাও ল'ব লগা হ'ল, তেতিয়া তেখেতক মই প্ৰশ্নখিনি কৰাতে তেখেতে মোক এইখিনি উত্তৰ দিছে। 5 বাৰ গৰ্ভপাতৰ পাছত মৃদুল বিবাহিত বুলি জানিব পাৰিলে যুৱতীয়ে। লগে লগে কৌশল সলালে লম্পট মৃদুল ডেকা। দ্বিতীয় বিবাহৰ প্ৰতিশ্ৰুতি দিলে যুৱতীক। তাতো কাম নিশিজাত মৃদুলে দিলে প্ৰাণৰ ভাবুকি। আন কোনো লোকলৈ বিয়া হোৱাৰ চেষ্টা কৰিলে ভুৱা গোচৰত জেলৰ ভাত খুওৱাৰ ভাবুকি মৃদুল ডেকাৰ। এতিয়াতো মোৰ 7 চলি আছে, 7 মাহ চলি আছে। ডক্তৰক দেখাই আছে। ডক্তৰৰ তেখেতৰ লগত মই একবাৰ আছোঁ। তেখেতে মোক কথা দিছে যে অল লাইফ টাইম তোমাক চাম, তুমি মই থকাকলৈকে তুমি টেনশ্যন ল'ব নালাগে। আৰু তেতিয়াকলৈকে মই আছোঁৱে। যেতিয়া তেখেতে মোৰ খা খবৰ নলওঁ হ'ল, মই আৰক্ষীৰ মানে ওচৰ চাপিলৈকে তেখেতক আনি দিওঁ। পলালে তেখেত পলালে। কৈছে মই যদি তোমাক বিয়া হ'ব নেদাওঁ, নলবাৰী ডিষ্ট্ৰিক্ট তুমি ক'ত বিয়া হয়? তুমিতো বিয়া হ'ব নোৱাৰা। এনে ভয় ভাবুকিৰে যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক অব্যাহত ৰাখিলে মৃদুল ডেকা। ফলশ্ৰুতিত ষষ্ঠবাৰৰ বাবে গৰ্ভধাৰণ কৰিলে যুৱতীয়ে। কৰোণাতংক আৰু লকডাউনৰ বাবে এইবাৰ যুৱতীৰ গৰ্ভপাত কৰোৱাত ব্যৰ্থ হ'ল মৃদুল ডেকা। 8 জুনত মৃদুলে অপহৰণ কৰিলে যুৱতীক। মোৰ ছোৱালীটো ঘৰত নাই। মই ছোৱালীটো যেতিয়া মই ফোনত পালোঁ, মৃদুল জ্যোতিৰ লগত যাওঁ বুলি কয়, এজাহাৰখন দি ছোৱালীটোকো পলাই লৈ গৈছে। মৃদুলে সম্পূৰ্ণ কানেকশ্যন বন্ধ কৰি দিছে। মৃদুলে তাইৰ লগত নাই, এতিয়া নাই। অপহৰণৰ পাছত নলবাৰীৰ ভাড়াঘৰত মৃদুলে আবদ্ধ কৰিলে যুৱতীগৰাকীক। কিন্তু 12 জুনত যুৱতীক এৰি পলাল মৃদুল ডেকা। তাৰ পাছত 15 জুনত নলবাৰী থানাত ভুক্তভোগী যুৱতীয়ে দাখিল কৰিলে এজাহাৰ। 318/20 নম্বৰত আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। কিন্তু 376, 420 আৰু 312 ধাৰাত গোচৰ ৰুজু কৰিও আৰক্ষীয়ে এতিয়ালৈ বিচাৰি উলিয়াব পৰা নাই মৃদুল ডেকা। নলবাৰীৰ সৰ্বজন পৰিচিত মৃদুল ডেকাক আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰা কথাটোৱেও সৃষ্টি কৰিছে ৰহস্যৰ। এনে অৱস্থাত নলবাৰীৰ ভাড়াঘৰতেই ন্যায়ৰ বাবে অপেক্ষা কৰিছে 7মহীয়া গৰ্ভৱতী যুৱতীগৰাকীয়ে। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18 পুনৰ সময় হৈছে খন্তেক বিৰতি।
উঠেছে বিৰতিৰ পাছত আৰু বিৰতিৰ পাছত আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ 19,268 জনলৈ বৃদ্ধি হৈছে ভাৰতৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত মৃত্যু হৈছে 613 জন লোকৰ এই পৰ্যন্ত ভাৰতৰ কৰোনাত আক্ৰান্ত 6,73,165 জন বিগত 24 ঘণ্টাত সৰ্বাধিক 24,850 জন লোক চিনাক্ত কৰা হৈছে মহাৰাষ্ট্ৰৰ সৰ্বাধিক 2,64,000 জন লোক আক্ৰান্ত হৈছে দেশত আৰোগ্য লাভ কৰিছে 4,09,082 জন আক্ৰান্তই পুনৰবাৰ জনাব বিচাৰিছো এই মুহূৰ্তৰ শেহতীয়া খবৰ 19,268 জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 613 জন লোকৰ এই পৰ্যন্ত ভাৰতৰ কৰোনাত আক্ৰান্ত 6,73,165 জন বিগত 24 ঘণ্টাত সৰ্বাধিক 24,850 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে মহাৰাষ্ট্ৰত সৰ্বাধিক 2,64,000 জন লোক আক্ৰান্ত হৈছে আৰু এতিয়ালৈকে দেশত আৰোগ্য লাভ কৰিছে 4,09,082 জন আক্ৰান্ত পাহাৰৰ ৰজাৰ ৰাজকীয় কাৰবাৰ কৰোনা আক্ৰান্ত হোৱাৰ পাছতো নুঠিল এম্বুলেন্সত ব্যক্তিগত বাহনেৰে চিকিৎসালয় পালেগৈ ৰজা চালকৰ জীৱনৰ সৈতে হেতালি এজন জনপ্ৰতিনিধি পাহাৰৰ ৰজাৰ ৰাজকীয় কাৰবাৰ কৰোনা আক্ৰান্ত হোৱাৰ পাছতো নুঠিল এম্বুলেন্সত ব্যক্তিগত বাহনেৰে চিকিৎসালয় পালেগৈ ৰজা চালকৰ জীৱনৰ সৈতে ৰজাৰ হেতালি এখেত কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি জিলাখনৰ স্বাস্থ্য বিভাগৰ মুৰব্বী সেইজন মুৰব্বীয়ে এতিয়া আক্ৰান্ত হৈছে কৰোনা এই খবৰ পোৱা মাত্ৰকেই খনসিং ৰংপিক নিবলৈ থপলি আহিল এম্বুলেন্স কিন্তু এম্বুলেন্সৰ সলনি ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ ৰাওনা হ'ল খনসিং ৰংপি চালকৰ জীৱনক তুচ্ছ কৰি কোভিড-19 পজিটিভ খনসিঙে ব্যক্তিগত বাহনত চিকিৎসালয়লৈ যোৱা ঘটনাই চকু কপালত তুলিছে বহুজনৰ স্বাস্থ্য বিভাগৰ মুৰব্বী হোৱা বাবে কাৰ্বি পাহাৰৰ ইমূৰৰ পৰা সিমূৰলৈ চলাথ কৰি ফুৰিছিল খনসিং ৰংপিয়ে 1 জুলাইত হাওৰাঘাট নগৰৰ মাল্টি ইউটিলিটি বিল্ডিঙত এয়া খনসিং ৰংপি লগত হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ আৰু দলীয় কৰ্মী মাল্টি ইউটিলিটি বিল্ডিঙৰ কামৰ বুজ লোৱাৰ পাছদিনা এখন দলীয় মিটিঙতো ভাগ লৈছিল খনসিং ৰংপিয়ে 3 জুলাইত পশ্চিম কাৰ্বি আংলঙলৈ গৈছিল খনসিং খেৰণী আৰু ডংকামুকামৰ বহু চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে বৈঠকৰ পাছতেই পোহৰলৈ আহিল এই ভয়ংকৰ খবৰ খনসিং ৰংপিৰ সৈতে বৈঠকত মিলিত হোৱা 3গৰাকী স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈছে কৰোনাত এই খবৰ পোৱাৰ পাছতেই 4 জুলাইত স্বাব পৰীক্ষা কৰিলে স্বাস্থ্য বিভাগৰ ইএম গৰাকীয়ে পাহাৰত স্বাস্থ্য বিভাগৰ মুৰব্বী হোৱাৰ সূত্ৰেই কেইঘণ্টামানৰ ভিতৰতেই পৰীক্ষাৰ ফলাফল ওলাল খনসিং ৰংপিৰ তাৰ পাছতে চালকৰ জীৱনক তুচ্ছ কৰি এইদৰেই ব্যক্তিগত বাহনেৰে চিকিৎসালয় পালেগৈ খনসিং ৰংপি এতিয়া প্ৰশ্ন হয় কি হ'ব গাড়ী চালকৰ ভৱিষ্যত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ মাজতে এবাৰ কাহিলীপাৰাত মদৰ বেহা গুৱাহাটীত কৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো দেখা গৈছে একাংশ লোকে অৱমাননা কৰিছে লকডাউন 28 জুনৰ পৰা ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত লকডাউন ঘোষণা কৰিছে ইয়াৰ মাজতে কিছুমানে চলাইছে বেপাৰ আৰক্ষী প্ৰশাসনৰ চকু ধুলি দি মদৰ বেপাৰ চলাই থকা এটা ঘাটি উৎখাত হ'ল মহানগৰী কাহিলীপাৰাৰ দক্ষিণ গাঁৱৰ পোষ্ট অফিচৰ ওচৰত শনিবাৰে দুপৰীয়া মদৰ দোকানৰ সন্মুখত বলেৰো গাড়ী এখন ৰখি থকা দেখি আৰক্ষীৰ বাহনৰ চালকজনে এই বলেৰো গাড়ীখনৰ ওচৰলৈ গৈ প্ৰত্যক্ষ কৰে যে মদৰ দোকানৰ পিছফালে থকা এটা সৰু ৰুমত মদ ৰখা হৈছে আৰক্ষীৰ চালকজনক দেখা পাই ৰুমৰ ভিতৰত থকা এজন লোকে চালকজনক আক্ৰমণ কৰি পলায়ন কৰে পিছত আৰক্ষী লোকে ৰুমৰ ভিতৰৰ পৰা কাৰ্টুন ভৰ্তি মদ উদ্ধাৰ কৰি জব্দ কৰে মই আহি থাকোঁতে দেখা পালোঁ যে বলেৰো এখন গাড়ীত মাল এনেকৈ বিক্ৰী কৰি আছিলে মাল নে কি দি আছিলে নাজানো কিন্তু মই আহি দেখিলোঁ যে মোক এজন মানুহে লগে লগে ঠেলা মাৰি পেলাই গুচি পলাই যায় পলাই যোৱাৰ পিছতে দেখা পাইছোঁ ৱাইন শ্বপৰ এইটো বেক চাইডৰ এইটো দুৱাৰখন খোলা আছিলে তেতিয়া লগে লগে এইটো দুৱাৰখন বন্ধ কৰি দিয়াৰ পিছত আমাৰ ছাৰহঁতক মাতোঁ মই ছাৰহঁতক মাতি পেলাই খবৰটো জনাওঁ মই এতিয়া আচৰি পেলাই এই কৰি গুচি গৈছে আৰু সেই মোক ঠেলা মাৰি পেলাই পলাই যায়
কৰোনা মহামাৰীৰ বাবে স্তব্ধ ৰাজ্যৰ শিক্ষা ব্যৱস্থা দীৰ্ঘদিন বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান তেনে সময়তে যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ ব্যতিক্ৰমী প্ৰয়াস নামঘৰৰ মজিয়াত শিশুৰ মাজত বিলাইছে নৈতিক শিক্ষাৰ আদিপাঠ নামঘৰ নামঘৰ কেৱল সমূহীয়া নাম লোৱা ঘৰেই নহয় নামঘৰ নাট ভাওনা গীত নৃত্যৰ আখৰাথলী আৰু নৈতিক শিক্ষাৰ কমাৰশাল প্ৰথমে এই দৃশ্য চাওক এয়া যোৰহাটৰ বলমা মৰাণ গাঁৱৰ নামঘৰৰ দৃশ্য এজাক শিশুৰ কলকলনিত মুখৰিত হৈ আছে গাঁওখনৰ নামঘৰ ভাগিৰ চৌপাশ কিন্তু নামঘৰত কি কৰিছে এই সকল শিশুৱে বহু বেছি বুলি মাদাৰ তেৰেছাই উচ্চ বাণীপাতিৰ জৰিয়তে বুজাব বিচাৰিছে বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ গাঁৱৰ মৰাণ গাঁৱৰ শিশু আইমাতৃ কল্যাণ সমিতিয়ে এটা চিন্তা চৰ্চা কৰি আমাৰ গাঁৱৰ শিশুসকল যাতে পিছ পৰি নাথাকে শিক্ষাৰ ক্ষেত্ৰত আৰু চৰকাৰে যদিও অনলাইন শিক্ষা ব্যৱস্থা কৰিছে এই অনলাইন শিক্ষাটো সকলোৰে কাৰণে সম্ভৱপৰ হোৱা নাই সেয়েহে আমাৰ গাঁৱৰ শিশুসকল যাতে শিক্ষাৰ ক্ষেত্ৰত অকমান আমি আগবঢ়াই লৈ যাব পাৰো 1411 শকত আৰু হয় মহামাৰী কৰোনাই এক প্ৰকাৰ স্তব্ধ কৰি পেলালে ৰাজ্যৰ শিক্ষা ব্যৱস্থা আজিও বন্ধ হৈ আছে সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান অনলাইন ব্যৱস্থাৰ জৰিয়তে শিক্ষা দিয়া ব্যৱস্থা কৰিছে যদিও গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক স্পৰ্শ কৰিব পৰা নাই এই ব্যৱস্থাই যাৰ বাবে বলমা মৰাণ গাঁৱৰ ৰাইজৰ এই পদক্ষেপ তেওঁলোকৰ মাক দেউতাক সকলো বহুত সুখী হৈছে ল'ৰা ছোৱালীসকলে এনে ঘৰত স্কুল বন্ধ যেটো সৰু সৰু ল'ৰা ছোৱালী পঢ়িবলৈ মন নকৰে খেলা ধূলা বেছি কৰি থাকে সেয়েহে আমি যেতিয়া ইয়াত এই অনুষ্ঠান আমি 2 ঘণ্টাকে লৈছোঁ 8টা বজাৰ পৰা আৰম্ভ কৰোঁ আমি 10টা বজালৈকে এতিয়া আমাক গোটেইখিনি বহুত ভালকে সহায় সহযোগিতা দিছে সদায় সদায় আহে মানে ল'ৰা ছোৱালী পুনৰ চাওক দৃশ্যটো মুখত মাস্ক পৰিধান কৰি মাৰ্জিত সাজ পৰিধানেৰে কান্ধত গামোচা লৈ নামঘৰত শিশুসকলে গ্ৰহণ কৰিছে আনুষ্ঠানিক শিক্ষা অকল সিমানেই নহয় শিশুসকলক পাৰ্গত কৰি তোলা হৈছে আধ্যাত্মিক দিশতো কেৱল মাত্ৰ বিদ্যায়তনিক শিক্ষাতে আগুৱাই নিলে নহব তেওঁলোকৰ কিছুমান তেওঁলোকৰ পাৰদৰ্শিতা থাকে যিবিলাক পাৰদৰ্শিতা তেওঁলোকৰ ভিতৰত সোমাই থাকে কিন্তু তেওঁলোকক অকল বিদ্যায়তনিক দিশত আগুৱাই নি থাকিলে তেওঁলোকে এটা ধাৰাত গৈ থাকে এতিয়া আমি তেওঁলোকক যত্ন কৰিছো কোনোবাই যদি খোল বজাব পাৰিছে তেওঁলোকক আমি হেতু শিকাবলৈ যত্ন কৰিছো আমি যত্ন কৰিছো তেওঁলোকে কোনোবাই বৰগীত গাব জানে কোনোবাই গীত মাতত যদি মন আছে কোনোবাই যি ছবি আঁকি ভাল পায় বা যি কামেই কৰি ভাল পায় কোনোবাই খেতিও কৰিব বিচাৰিছে আহি থকা সময়ত খেতি ধ্যান ধাৰণাখিনি আমি তেওঁলোকক দিবলৈ যত্ন কৰিছো গাঁৱৰ আই মাতৃসকলৰ উদ্যোগত এই শিক্ষাই গাঁওখনৰ শিশুসকলক আগবঢ়াই নিছে সকলো দিশতে সজাগতা অৱলম্বন কৰিব লাগে যিমতে কাৰ্য কৰিব লাগে তেনেদৰে তেওঁলোকক মাস্ক পৰিধান কৰোৱা হৈছে সকলোবিলাক দিশ আমি আগত ৰাখি যাতে এওঁলোকৰ ভৱিষ্যত জীৱনৰ কাৰণে যাতে আমি অলপ সহায় কৰিব পাৰো তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছো 1411 শকত আৰু যিটো সময়ত দীঘলীয়া লকডাউনৰ ফলত সকলো শিশু ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে সেই সময়ত সম্পূৰ্ণ নীতি নিয়ম ৰক্ষা কৰি এইখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰা এই পদক্ষেপ সঁচাই আদৰ্শনীয় সঁচাই অনুকৰণীয় টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট ইতিমধ্যে আমি জনাইছো যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে আহ্বান জনাইছিল এখন সংবাদমেলৰ য'ত তেওঁ গুৱাহাটীৰ লকডাউন সন্দৰ্ভত মত ব্যক্ত কৰিছে ৰাজ্যবাসীয়ে স্বতঃস্ফূৰ্তভাৱে লকডাউন পালন কৰাৰ কথা তেওঁ উল্লেখ কৰিছে কাইলৈৰ পৰা লকডাউন কিছু শিথিল হ'ব কিছু নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে এই সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ যিটো লকডাউন ৰাইজে এক প্ৰকাৰ নিজেই পালনৰ দায়িত্ব লৈছে অহাকালিৰ পৰা লকডাউনত কিছু যাক মই মোৰ ভাষাতে ক'ম যে একেবাৰে মিনিমাম ৰিলেক্সেশ্যন কৰা হৈছে গ্ৰচাৰী দোকান যাক ষ্টেণ্ড এলোন বুলি কোৱা হয় গেলামালৰ দোকান সেয়া খোলা থাকিব
ৰাতিপুৱা 9:30 বজাৰ পৰা 4টালৈকে আৰু সেই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে সম্পূৰ্ণ সময়ছোৱা খোলা থাকিব। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে যিখিনি গ্ৰচাৰী বা গেলামালৰ সামগ্ৰী কিনিবলগীয়া আছে কোনো ধৰণৰ ভিৰ নকৰাকৈ যিহেতু সম্পূৰ্ণ 5 দিন দোকান খোলা থাকিব এজন দুজনকৈ ওলাই আহি যিখিনি সামগ্ৰী কিনিব পাৰি কিনিব লাগে। সামগ্ৰী কিনোতে সাৱধান হৈ থাকিব লাগে যে আপোনাক সামগ্ৰী যোগান ধৰা দোকানীজনৰো হয়তো কোভিড হৈ থাকিব পাৰে। কাৰণ যোৱাকালি আমি দেখা পাইছো যে যিমানে কোভিড টেষ্ট কৰিছে তাৰ 30% পজিটিভ ওলাইছে। তাৰমানে 100জন ব্যক্তিয়ে যদি কোভিড টেষ্ট কৰিছে তাৰে 30% পজিটিভ হৈছে আৰু যিটো অল টাইম হাই বুলি ক'লেও ভুল কৰা নহ'ব। যোৱা সময়ছোৱাত খানাপাৰা বা কোভিড কেয়াৰ চেণ্টাৰত থকা মানুহসকল সাধাৰণতে নন চিম্পটমেটিক হয়। তেওঁলোকক আমি কোভিড কেয়াৰ চেণ্টাৰত এই কাৰণে ৰাখোঁ যে তেওঁলোকে যাতে বেলেগ মানুহৰ সংস্পৰ্শত আহি আন মানুহসকলৰ গাত কোভিড দিব নোৱাৰে। তেওঁলোক নিজে পেচেণ্ট হ'বও পাৰে নহ'বও পাৰে। তাৰ পৰিপ্ৰেক্ষিতত সেইসকল ব্যক্তিৰ কথা চিন্তা কৰি আমি যি ধৰণে কোভিড একোৱেই নহয় এই ধৰণৰ এটা যি প্ৰচাৰ কৰিলোঁ তাৰ ফলত মহানগৰীৰ এক দ্ৰুত ক্ষতি বা বৰ্তমানৰ পৰিৱেশ বহু পৰিমাণে অৱনতি হ'ল। যোৱা পৰহিৰ পৰা ক'ব গ'লে বৈশ্বিক মহামাৰীটোৰ আমি অংগ হোৱা আৰম্ভ কৰিছোঁ। ইয়াতকৈও বেয়া দিন দেখিবলগীয়া আমাৰ সন্মুখত আছে। আমাৰ ডক্টৰ নাৰ্ছসকলে আমাৰ লেবত কাম কৰা সকলে যিটো দেখুৱাইছে তাৰ কোনো তুলনা নাই। গুৱাহাটী মেডিকেল কলেজৰ গোটেইকেইজন ডক্টৰ লেবত আক্ৰান্ত হ'ল, লেব বন্ধ হৈ গ'ল। যোৰহাটৰ পৰা আকৌ ডক্টৰ আহি কালি গুৱাহাটীত লেব আৰম্ভ কৰিছে। অসমৰ বাদে কোনো ৰাজ্যত এনেকুৱা উদাহৰণ কোনেও দেখুৱা নাই। দুই এটা ভাল খবৰ আছে যে প্লাজমা বেংক আমি আৰম্ভ কৰিছোঁ আৰু গুৱাহাটী মেডিকেল কলেজৰ প্লাজমা বেংকত ইয়াতো আৰু এটা নতুন ইতিহাস ৰচিছে যে প্ৰথম ডোনাৰ হিচাপে আমাৰে মেডিকেল কলেজৰ ডক্টৰ যোন কোভিড ৰোগীত আক্ৰান্ত হৈছিল ডক্টৰ লিটিকেশ তেখেতেই প্ৰথম প্লাজমা ডোনেট কৰিছিল। অহা 7 দিন আমি লকডাউনটো খুব সিৰিয়াসলি পালন কৰিব লাগিব আৰু লকডাউনৰ পৰৱৰ্তী সময়ত মহানগৰীৰ ঘটনা আজিৰ ওপৰত বিশ্লেষণ কৰি আমি পৰৱৰ্তী সিদ্ধান্ত বুধ বা বৃহস্পতিবাৰে আমি ল'ম। আৰু প্ৰাইম টাইম এতিয়ান খবৰ এবাৰ জনাব বিচাৰিছোঁ ক্ৰীড়া জগতৰ। বিশ্ব বক্সিঙৰ ৰেংকিং তালিকাত লাভলীনা, শেহতীয়া ৰেংকিং তালিকাত অসমৰ লাভলীনা বৰগোহাঁই। 69 কেজি এলিট মহিলা শাখাত 3য় স্থানত লাভলীনা। যমুনা বড়ো 54 কেজি এলিট শাখাত 5ম স্থানত। লাভলীনা যমুনাৰ শেহতীয়া ৰেংকিং আমি জনাইছোঁ আৰু পুনৰবাৰ জনাব বিচাৰিছোঁ এই দুয়োগৰাকী অসম সন্তানৰ শেহতীয়া খবৰ। বিশ্ব বক্সিঙৰ ৰেংকিং তালিকাত লাভলীনা, শেহতীয়াকৈ যি ৰেংকিং তালিকা তাত অসমৰ লাভলীনা বৰগোহাঁই আছে। 69 কেজি এলিট শাখাত 3য় স্থানত আছে লাভলীনা। যমুনা বড়ো আছে 54 কেজি এলিট শাখাত 5ম স্থানত। আৰু এয়া হৈছে লাভলীনা আৰু যমুনাৰ শেহতীয়া ৰেংকিং। আৰু প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। শেষ অংশলৈ এবাৰ গৰুৰ মুখত ৰজনীকণ্ঠা। লকডাউনে কঁকাল ভাঙিছে ৰজনীকণ্ঠা খেতিয়কৰ। 1.5 বিঘা ভূমিৰ ৰজনীকণ্ঠাৰ খেতি গৰুক খুৱাবলৈ বাধ্য হৈছে বাক্সাৰ এগৰাকী অসহায় কৃষকে। ফুলিছে ৰজনীগন্ধা, বিয়পিছে সুবাস, নাই সমাদৰ। ৰজনীগন্ধাৰ সমাদৰেই বেলেগ। পবিত্ৰ ধৰ্মীয় অনুষ্ঠানত ৰজনীগন্ধা নহলেই নচলে। কিন্তু এতিয়া ধৰ্মীয় অনুষ্ঠান, পূজা পাৰ্বণো নাই, ৰজনীগন্ধাৰ সমাদৰো কমিছে। ইফালে লকডাউন গুৱাহাটী, নিস্তব্ধ নিটাল ফুলৰ বজাৰ।
ফলত কৃষকৰ এই দুৰৱস্থা। এইজন অমল শীল ফুলৰ খেতিয়ক। এইখন অমলৰ ৰজনীগন্ধাৰ বাগিচা। তামোলপুৰৰ বৰলীয়াপাৰাৰ এই বাগিচাখনে চাহিদা পূৰণ কৰি আহিছে গুৱাহাটীৰ ফুলৰ বজাৰৰ। কিন্তু লকডাউনত বিধ্বস্ত ৰজনীগন্ধাৰ সুবাস। বাগিচাতে মৰহিছে ৰজনীগন্ধা। আজি লকডাউনৰ কাৰণে যে কৰোনা ভাইৰাছ কোভিড-19 যিটো সমস্যা আহিল, এই সমস্যাটো মেইন লৈছে আমাৰ গুৱাহাটী। এই গুৱাহাটীত যিখিনি বস্তু আমি বিক্ৰী কৰিব পৰা নাই, গুৱাহাটী বেপাৰী অহা নাই। ইয়াত যদি বেপাৰী আহে তেতিয়া কোভিডৰ এটা আমাৰ ভয় সমস্যা আৰু আমি গ'লেও সমস্যা। সেইকাৰণে এইখিনি আমি বস্তু বিক্ৰী কৰিব পৰা নাই। মোৰ যিমানখিনি ৰজনীগন্ধা উৎপাদন হৈ আছে তাৰে 10% মই লকডাউন যেতিয়া খোলা আছিল তেতিয়া বিক্ৰী কৰিছিলোঁ। আজি ইমান ফুল ষ্টিক ফুলিছে বিক্ৰী কৰিব পৰা নাই। এতিয়া আমি গৰুক খুৱাই আছোঁ, উপায় নাই, কি কৰিম আৰু। বানপানীত বেয়া হ'ল আমাৰ লকডাউনৰ কাৰণে ৰজনীগন্ধা বেয়া হ'ল। ষ্ট্ৰবেৰী খেতি আছিল সিও বেয়া হৈ গ'ল। চব যদি বেয়া হৈ যায় আছে, নেক্সট আমি যি খেতিখিনি কৰিম, 5জন লেবাৰ লগাম, খেতি বীজ কিনি আনিম, সেইখিনি পৰ্যায়লৈকে আমাৰ এতিয়া মাথাত এনেকুৱা কোব পৰিছে। এতিয়া এই মাটিখিনি বিক্ৰী কৰিহে যদি মই এতিয়া খেতি কৰিব লাগিব, বিক্ৰী কৰিলে মই খেতি ক'ত কৰিম? কালৰো কাল বিপৰীত কাল। এয়া অসহায় অমল শীলে গৰুক খুৱাইছে ৰজনীগন্ধাৰ ফুল। এনেকৈয়ে কৰোনা মহামাৰী আৰু লকডাউনে সপোন ভাঙিছে কৃষকৰ। আৰু কিমান দিনলৈ এই দুৰ্দশা? উত্তৰ নাই চৰকাৰৰ হাতত, নাই বিজ্ঞান আৰু বিজ্ঞানীৰ ওচৰতো। নীলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দবকাত নিউজ 18 সাংবাদিকক আক্ৰমণ। সহকাৰী আয়ুক্তৰ সন্মুখতে CRPFৰ লাঠিচালনা। কথম্পিত ৰক্ষা পৰিল নিউজ 18 সাংবাদিক আব্দুল হাকিম। দবকাত নিউজ 18 সাংবাদিকক আক্ৰমণ। সহকাৰী আয়ুক্তৰ সন্মুখতেই CRPFৰ লাঠিচালনা। কথম্পি ৰক্ষা পৰিল নিউজ 18 সাংবাদিক আব্দুল হাকিম। শনিবৰীয়া লকডাউনৰ মাজতেই সহকাৰী আয়ুক্তৰ সৈতে দবকাত আবিৰ্ভাৱ হোৱা 4 CRPF জোৱানৰ উৎফন্দালি। সন্ধিয়াৰ ভাগত বাতৰি সংগ্ৰহৰ বাবে যোৱা নিউজ 18 সাংবাদিক আব্দুল হাকিমৰ বাইকত লাঠিৰ কোব। নিজৰ পৰিচয় দিয়াৰ পাছতো ক্ষান্ত নহ'ল CRPFৰ দলটো। অভিযোগৰ পাছতেই দায়খৰা মন্তব্য সহকাৰী আয়ুক্তৰ। বাইদেউ, আপোনালোকৰ CRPF মানুহৰ কথা বতৰা নাই, মানুহক যে মাৰপিট কৰে কিয়? নাই, মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে, যিহেতু মই নিউজ সংগ্ৰহ কৰি থাকোঁতে এনেকুৱা ধৰক আমি ডিউটি অধীনৰ পৰা ফাইন লৈ আছো, সেইটো কৰিছো। গাড়ী সাইডত ৰাখক, তাৰ পিছতে আপুনি প্ৰেছ বুলি কৈছে, তাৰ আগত আপুনি কোৱা নাছিলে। সহকাৰী আয়ুক্তৰ পৰা সদুত্তৰ নাপাই দবকা থানাত সাংবাদিক আব্দুল হাকিমে দাখিল কৰিলে এজাহাৰ। সেই এজাহাৰৰ আধাৰতেই 220/20 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 325, 427 আৰু 32 ধাৰাত আৰক্ষীয়ে পঞ্জীয়ন কৰিছে গোচৰ। কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে দবকা প্ৰেছ ক্লাবৰ লগতে স্থানীয় দল সংগঠনে। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। বঙাইগাঁও সুৰামত্ত আৰক্ষীৰ তাণ্ডৱ। গাড়ীৰে খুন্দিয়াই পথচাৰী 2 যুৱকক হত্যাৰ অপচেষ্টা সুৰামত্ত আৰক্ষীৰ। ঘটনাক লৈ শনিবাৰে উত্তপ্ত হৈ পৰিল বঙাইগাঁৱৰ কটাপাৰী। অভিযুক্ত আৰক্ষীজন প্ৰফুল্ল দাস। ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত আৰক্ষী জোৱানজনে। ক্ষুব্ধ লোকে জবাবদিহি কৰিলে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দল। দেখুৱাইছো আমি সুৰামত্ত আৰক্ষীৰ এই তাণ্ডৱ। গাড়ীৰে খুন্দিয়াইছে পথচাৰী 2 যুৱকক। এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে বঙাইগাঁৱৰ কটাপাৰী। অভিযুক্ত আৰক্ষী জোৱানজনৰ নাম প্ৰফুল্ল দাস। ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত আৰক্ষী জোৱানজনে। ক্ষুব্ধ লোকে জবাবদিহি কৰিলে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দল। আমি সন্ধিয়া ঘৰত যাই আছিলোঁ, যিহেতু লকডাউন চলি আমি ঘৰত যাই আছিলোঁ। ঘৰত যাই থাকোঁতে এখন গাড়ী আহি আমাক লাগাই দিয়া নিচিনা কৰিছিল। যেতিয়া লাগাই দিয়া নিচিনা কৰিছে, মই কৈছিলোঁ যে কোন লাগাই দিছে। তেনেকৈ কোৱাৰ পিছত সি আৰু ঘূৰি আহি আমাক আৰু এবাৰ লাগাই দিয়া নিচিনা কৰিছে। যখন লাগাই দিয়া নিচিনা কৰিছে, সি তাৰপিছত আমাৰ ৰাইজৰ মানুহখিনি ধৰিল। ধৰাৰ পিছত আমি ধৰিলোঁ। তাৰপিছত সি ওলাই গৈছে। কোনোবা প্ৰফুল্ল কুমাৰ দাস। কি কৰে? তেওঁ পুলিচ কৰে। তেওঁ বৰ্তমান তেওঁ বঙাইগাঁৱত ডিউটি। তেওঁ মুঠতে আজি ঘৰত আহোঁতে এই কামখিনি কৰিছে। তাৰপিছত যেতিয়া তেওঁ ওলাই গৈছে, তাৰপিছত এখন পুলিচৰ গাড়ী লৈ এস্কৰ্ট হিচাপে বোধহয় তেওঁলোকে আহিছিল নেকি নাজানো। মুঠতে প্ৰথমতে আমাক
দুজনক উঠাব খুজিছিল মোৰ খুৰা আৰু মোক উঠাব খুজিছিল যে তহঁতে কি কৰা ৰাতি আমাক উঠিব খুজিছিল তেতিয়া আমি কৈছোঁ এনেকা এওঁলোকে এনেকুৱা হৈছে তাৰপিছত তেওঁলোকে প্ৰফুল্ল কুমাৰ দাসে ৰখি আমাক যি গালি পাৰিছে পুলিচ কেইটাৰ আগতে আৰু পুলিচে বাৰে বাৰে উঠাই দিয়া নিজকে এই উঠ তই যা এনেকুৱাকৈ মানে তেওঁক বচাবৰ চেষ্টা কৰিছিল শোণিতপুৰত কৰোনা পজিটিভৰ সংখ্যা 406 জনলৈ বৃদ্ধি পাইছে বহিৰাজ্যৰ পৰা আহি আনুষ্ঠানিক কোৱাৰেণ্টাইনত থকা 6 গৰাকীৰ শৰীৰত কৰোনা পজিটিভ শনিবাৰ দিনটো তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰোনা পজিটিভ আক্ৰান্ত 16 গৰাকী তেজপুৰ কোভিড হস্পিটেলত 22 গৰাকী সামৰিক চিকিৎসালয়ত 88 গৰাকী চিকিৎসাধীন জিলাখনত সক্ৰিয় হৈ আছে 13টা কণ্টেইনমেণ্ট জোন পুনৰবাৰ জনা বিচাৰিছো শোণিতপুৰত কৰোনা পজিটিভৰ সংখ্যা 406 জনলৈ বৃদ্ধি পাইছে বহিৰাজ্যৰ পৰা আহি আনুষ্ঠানিক কোৱাৰেণ্টাইনত থকা 6 গৰাকীৰ শৰীৰত কৰোনা পজিটিভ শনিবাৰ দিনটোত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰোনা পজিটিভ 16 গৰাকী তেজপুৰ কোভিড হস্পিটেলত 22 গৰাকী সামৰিক চিকিৎসালয়ত 88 গৰাকী জিলাখনত সক্ৰিয় হৈ আছে 13টা কণ্টেইনমেণ্ট আৰফালে ভাৰতত বৃদ্ধি হৈছে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 19268 জনলৈ বৃদ্ধি হৈছে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 613 জন লোকৰ ভাৰতত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 6,73,165 জন বিগত 24 ঘণ্টাত সৰ্বাধিক 24,850 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে মহাৰাষ্ট্ৰত সৰ্বাধিক 2,64,000 জন আক্ৰান্ত দেশত আৰোগ্য লাভ কৰিছে 4,09,082 জন আক্ৰান্ত ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰোনাৰ গণসংক্ৰমণ লক্ষণহীন লোকৰ শৰীৰতো থিতাপি লৈছে মহামাৰী কৰোনাই গাঁৱে চহৰে বিয়পিছে আতংক এই প্ৰতিবেদনৰ বিদায় লৈছো প্ৰাইম টাইম 18 পৰা নমস্কাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰোনাৰ গণসংক্ৰমণ লক্ষণহীন লোকৰ শৰীৰতো কৰোনাৰ বাহ গাঁৱে চহৰে আতংক লকডাউনত স্থবিৰ জনজীৱন কেৱল গুৱাহাটী মহানগৰীয়ে নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণ শিশুৰ পৰা বৃদ্ধলৈ চিকিৎসকৰ পৰা আৰক্ষীলৈ সাফাই কৰ্মীৰ পৰা চৰকাৰী কৰ্মচাৰীলৈ আনকি সংবাদকৰ্মীও আক্ৰান্ত হৈছে কৰোনাত কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ দৈনিক মহানগৰীৰ বাহিৰত 2 পৰা 3 শতাধিক লোক আক্ৰান্ত হৈছে কৰোনাত চিৰাঙত চিকিৎসক সাফাই কৰ্মীৰ গাত কৰোনা পজিটিভ সাধাৰণ ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজলগাঁও অসামৰিক চিকিৎসালয় এতিয়ালৈকে চিৰাঙত মুঠ আক্ৰান্তৰ সংখ্যা 59 জন মংগলদৈত কৰোনা পজিটিভ এগৰাকী নাৰ্ছৰ সংস্পৰ্শলৈ অহা 5 জনৰ কৰোনা পজিটিভ প্ৰশাসনে ইতিমধ্যে ব্লক চক কুঁৱৰপাৰাকে ধৰি কেইবাটাও অঞ্চল কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে গণসংক্ৰমণৰ আশংকাত তলাবন্ধৰ দিনটোত মংগলদৈ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জীৱন সিলে মংগলদৈ চহৰৰ ব্যস্ত এলেকা চেনিটাইজ কৰে ৰঙিয়াত পুনৰ আন এজন যুৱক কোভিড-19ত আক্ৰান্ত 28 জুনৰ পৰা নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজনৰ ঘৰখনৰ লগতে তেওঁৰ সংস্পৰ্শত অহা প্ৰতিবেশী দুটা পৰিয়ালকো কোৱাৰেণ্টাইন কৰিছে প্ৰশাসনে 30 জুনত নলবাৰীৰ 9 জনকৈ লোকৰ দেহত কৰোনা পজিটিভ ধৰা পৰাৰ পিছতে নলবাৰী জিলাৰ বৰনদীৰ পুৰোহিত আৰু গণেশ দেৱালয় চুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নিষিদ্ধ এলেকা হিচাপে চিহ্নিত কৰিছে ইফালে শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ পৌৰসভা আৰু নগৰ এলেকাত হৈছে দুদিনীয়া লকডাউন সাপ্তাহিক লকডাউনৰ দ্বিতীয় দিনাৰ এই দৃশ্য ধুবুৰীৰ জিলাখনৰ গৌৰীপুৰ নগৰৰ বজাৰ অঞ্চলটোৰ মূল পথত বিগত প্ৰায় 3 সপ্তাহ পূৰ্বে এটি শিশু কৰোনা আক্ৰান্ত হৈছিল আৰু তাৰ পিছৰ পৰাই অঞ্চলটো হৈ আছে নিষিদ্ধ এলেকা সাপ্তাহিক লকডাউনৰ দ্বিতীয় দিনাও গোৱালপাৰা চহৰৰ পৌৰসভা এলেকাসমূহত বন্ধ দোকান পোহাৰ যান বাহনৰ চলাচল গহপুৰতো সৰ্বাত্মক ৰূপত পালন কৰা হৈছে সাপ্তাহিক লকডাউন
ইফালে সাপ্তাহিক লকডাউনৰ মাজতে শনিবাৰে শিৱসাগৰ নগৰত পুনৰ 4জন লোক কৰোনাত আক্ৰান্ত হয়। ইয়াৰে 3জন নগৰৰ 2খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ। 28 জুনত গুৱাহাটীৰ পৰা গৈছিল লোককেইজন। এটা কথা নিশ্চিত যে সকলো স্তৰৰ লোক সদা সতৰ্ক নহলে অধিক জটিল হ'ব পাৰে ৰাজ্যৰ কৰোনা পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি এই চহৰত সুৰৰ এক নতুন লহৰত